পুনৰবাৰ আমাৰ গতানুগতিক অনুষ্ঠান দ্য ৰিয়েল ফেক্টৰ গতানুগতিক অনুষ্ঠান দ্য ফেকচুৱেল ডিছকাশ্যনলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ বিষয়বস্তু হৈছে অনলাইন গেম বনাম কণ্টেণ্ট ক্ৰিয়েটৰ বনাম এজাহাৰ। আজি কামৰূপ গ্ৰাম্য জিলাৰ সোণতলী থানাত এখন এজাহাৰ দাখিল হৈছে। এজাহাৰকাৰী হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নুৰ আলম খান। আমি এই কাৰণেই আজিৰ বিষয়বস্তুৰ নাম দিছোঁ অনলাইন গেমছ বনাম কণ্টেণ্ট ক্ৰিয়েটৰ। সম্প্ৰতি কিছুদিন ধৰি একাংশ নামধাৰী ইউটিউবাৰ, আমি নামধাৰী এই কাৰণেই কৈছোঁ যে তেওঁলোকে নিজকে কণ্টেণ্ট ক্ৰিয়েটৰ বুলি কয়। কণ্টেণ্ট ক্ৰিয়েটৰ শব্দৰ অৰ্থটো হৈছে সৃষ্টি কৰা। তেওঁলোকে সৃষ্টিৰ নামত গোটেই সমাজ ব্যৱস্থাটোক বা যুৱ প্ৰজন্মক ধৰি গোটেই তেওঁলোকক ফ'ল' কৰা মানুহখিনিক ইমান ধুনীয়াকৈ তেওঁলোকে প্ৰেজেণ্টেশ্যন কৰিছে। তেওঁলোকে কৈছে, আপোনালোকে ভিডিঅ'ত চাব পাৰিব তেওঁলোকে কেনেকৈ প্ৰমোশ্যন কৰিছে। দুই এটা ভিডিঅ' আমি প্লে কৰি আপোনালোকক শুনাই আছোঁ। তার মানে ইন্ডি লাক নামের একটা অ্যাপ আছে, ওই অ্যাপের মধ্যে গেম খেলে আমি মেলা টাকা ইনকাম করছি। আপোনালোকে চাব যে তেওঁলোকে কেনেকুৱাকৈ কৈছে ঘৰত বহি লাখ লাখ টকা ইণ্ডিলাক নামৰ এই অনলাইন গেমছৰ জৰিয়তে তেওঁলোকে উপাৰ্জন কৰিব পাৰিব। কোনো ধৰণৰ টেনশ্যন নাই, একেবাৰে ছিকিউৰ্ড অনলাইন এপ্লিকেশ্যন। জুৱা কেতিয়াও ছিকিউৰ্ড অনলাইন এপ্লিকেশ্যন হ'ব পাৰে বুলি আপোনালোকে ভাবেনে? অধিবক্তা নুৰ আলম খানে তেওঁৰ এজাহাৰত স্পষ্ট আকাৰে উল্লেখ কৰিছে যে যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ বনাম নামধাৰী ইউটিউবাৰে এই অনলাইন গেমছৰ অৰ্থাৎ অনলাইন জুৱাৰ প্ৰমোশ্যন কৰি আছে, তেওঁলোক প্ৰতিগৰাকী একোজন সমাজ ধ্বংসকাৰী, প্ৰতিগৰাকী সমাজৰ অহিতক চিন্তা কৰা, সমাজ ধ্বংস কৰিব পৰা একোজন কাৰক। আৰু যাৰ কাৰণে তেখেতে সোণতলী থানাত, কামৰূপ গ্ৰাম্য জিলাৰ সোণতলী আৰক্ষী থানাত তেওঁ এজাহাৰ দাখিল কৰি স্পষ্টভাৱে এজাহাৰখনত উল্লেখ কৰিছে যে যাতে এইসকল জুৱাৰ প্ৰমোশ্যন কৰা প্ৰতিগৰাকী নামধাৰী ইউটিউবাৰক যথোপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰে। আমি আমাৰ দ্য ৰিয়েল ফেক্টৰ ফেকচুৱেল ডিছকাশ্যনত আমি অসমৰ যিসকল সৰ্বসাধাৰণ ৰাইজে আমাৰ ভিডিঅ'টো চাই আছে, আমি তেওঁলোককো আহ্বান জনাম, আপোনালোকেও সচেতন হওক। আপোনালোকৰ ল'ৰা ছোৱালীকো এনেকুৱা ধৰণৰ ইউটিউবাৰৰ প্ৰলোভনত প্ৰলোভিত হৈ জুৱাত ধ্বংস হ'ব পাৰে। জুৱাই সমাজ এখনক কিদৰে ধ্বংস কৰিব পাৰে তাৰ ডেমো এখন আমি আপোনালোকক প্ৰেজেণ্টেশ্যন কৰি আছোঁ। আপোনালোকে চাব, এজন মানুহ যেতিয়া জুৱাত সৰ্বশান্ত হয়, সেইজন মানুহ ডেফিনেটলি আৰ্থিক দৈন্যতাত ভোগে। আৰ্থিক দৈন্যতা তথা লোকচানৰ যেতিয়া সন্মুখীন হয়, সেইজন মানুহ ঋণীগ্ৰস্ত হয়। ঋণীগ্ৰস্ত হৈ মানুহজন ডিপ্ৰেশ্যনত ভোগে। অতিপাত ডিপ্ৰেশ্যনত কোনোবাজনে ছুইচাইড কৰে, কোনোবাজনে নিচাসক্ত বস্তুৰ প্ৰতি আগ্ৰহী হয়, কোনোবাজনে মদ, জুৱা, চিগাৰেট, মাদক দ্ৰব্য, ভাং এইবোৰৰ প্ৰতি আসক্ত হৈ পৰৱৰ্তী জীৱন বিষাক্তময় হৈ পৰে। এনেকুৱা জুৱাৰ এটা নিগেটিভ ইম্পেক্ট থকাৰ পিছতো এইসকল নামধাৰী ইউটিউবাৰে, আমি নাম উল্লেখ কৰিব বিচৰা নাই, এজাহাৰখনত আপোনালোকে চাব পাৰিছে, আমি এজাহাৰখনত আমি আপোনালোকক দেখুৱাইছোঁ যে 10 গৰাকী ইউটিউবাৰৰ নাম তাতে মেনশ্যন কৰা আছে আৰু প্ৰায় 10-12 গৰাকী ইউটিউবাৰৰ ফটো তাত সম্বলিত আছে। আৰু এজাহাৰখনত উল্লেখ কৰিছে, আপোনালোকে চাব পাৰিছে যে কোনসকলৰ ফটো ইতিমধ্যে পেষ্টিং কৰিছে সেই এজাহাৰখনত, আৰু লগতে ভিডিঅ' লিংকবোৰো ইতিমধ্যে প্ৰেৰণ কৰিছে। আমিও দুই এটা ভিডিঅ' আপোনালোকক প্লে কৰি শুনাই আছোঁ তেওঁলোকে কেনেকুৱা ধৰণৰ অনলাইন গেমছ, ইণ্ডিলাক নামৰ অনলাইন গেমছ কিদৰে তেওঁলোকে প্ৰমোশ্যন কৰিছে। ইন্ডি লাক নামের একটা অ্যাপ আছে, এই অ্যাপের ভিতরে বহুত ধরনের গেম আছে, এনে গেম খেলে তুমি মেলা টাকা কামাই করা হবে। ইন্ডি লাক নামের একটা অ্যাপ ডাউনলোড কর, যেটা মতো তুই গেম খেলে টাকা কামাই করা হবি। সবতকৈ আচৰিত কথাটো হৈছে যে তেওঁলোকে অতি থলুৱা ভাষাত, একেবাৰে গ্ৰামীণ ভিতৰুৱা ভাষাৰে তেওঁলোকে এই অনলাইন গেমছবোৰ প্ৰমোশ্যন কৰি আছে। আমাৰ এনেকুৱা উপলব্ধি হৈছে যে ইণ্ডিলাক নামৰ এই অনলাইন গেমছটোৰ যিজন প্ৰমোটাৰ হয়, মানে যিজন এই এপছৰ মালিক হয়, সেইজন অন্ততঃ অসমৰ হ'ব লাগিব, নহ'লে ইমানখিনি থলুৱা প্ৰমোটাৰক টাচ কৰাটো কেতিয়াও পচিবল নহয়। তো আমি বিশেষকৈ আইনীয় দৃষ্টিভংগীৰ পৰা, যিহেতু এজাহাৰখনত এইখিনি কথা কিন্তু উল্লেখ কৰা নাই, ইণ্ডিলাক এক্সৰ প্ৰমোশ্যন কৰাসকল প্ৰমোটাৰসকলকে কেৱল মাত্ৰ দোষী সাব্যস্ত কৰিছে এজাহাৰকাৰীজনে। আমি আবেদন জনাম স্থানীয় প্ৰশাসন তথা কামৰূপ গ্ৰাম্য জিলা প্ৰশাসন বা অসম চৰকাৰৰ প্ৰশাসন ব্যৱস্থাক যে ইণ্ডিলাক নামৰ অনলাইন গেমছৰ দৰে বাকী যিবোৰ অনলাইন গেমছ
আছে জুৱাৰ প্লেটফৰ্ম আছে সেইবোৰ যাতে অসমত নিষিদ্ধ কৰে অসমৰ যুৱ প্ৰজন্মক হকা দিয়াৰ কাৰণে অসমৰ যুৱ প্ৰজন্মক একেবাৰে তেওঁলোকক সুস্থ জীৱন ধাৰণৰ ফালে ধাবিত কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ অনলাইন জুৱাৰ প্লেটফৰ্ম কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আমি সদৌ আমাৰ দা ৰিয়েল ফেক্টৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা অলপ দেৰিকৈ হ'লেও যে অসমৰ এগৰাকী সচেতন অধিবক্তা নুৰ আলম খানে যি পদক্ষেপ লৈছে সেই পদক্ষেপক আমি শলাগ যাচিছোঁ তেওঁ যথেষ্ট ভাল কাম কৰিছে আৰু এই ক্ষেত্ৰত যিসকলে আমাৰ ভিডিঅ'টো চাই আছে যদি আপোনালোকেও এনেকুৱা অনলাইন গেমছ প্ৰমোটাৰসকলৰ বিৰুদ্ধে জাগৰণ সৃষ্টি কৰিব বিচাৰে এনেকুৱা জুৱাৰ প্লেটফৰ্মৰ বিৰুদ্ধে আপোনালোকেও যদি সচেতনতা অৱলম্বন কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চিতভাৱে আপোনালোকে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে গঠনমূলক কমেণ্ট আগবঢ়াব আৰু আমি আৰু এটা কথা সংযুক্তকৰণ কৰি দিছোঁ আমি কণ্টেণ্ট ক্ৰিয়েটৰসকলক আমি আহ্বান জনাইছোঁ আপোনালোকে যদি সমাজৰ হিতৰ কাৰণে কণ্টেণ্ট বনাব নোৱাৰে সমাজৰ বেয়াৰ কাৰণে আপোনালোকে কণ্টেণ্ট নবনাব কণ্টেণ্ট ক্ৰিয়েটৰ শব্দটোৰ আপোনালোকে যিটো মাৰদৰ্শক যিটো অৰ্থ আছে সেই অৰ্থক আপোনালোকে ধূলিসাৎ নকৰিব হেয়া বিকৃত নকৰিব সমাজখনক সুস্থিৰভাৱে চলিবৰ কাৰণে আপোনালোকে ভাল কণ্টেণ্ট বনাওক সমাজ যাতে শৃংখলাবদ্ধ হ'ব পাৰে সমাজৰ বেয়া দিশবোৰ যাতে তাতে উন্মোচিত হয় সেইবোৰ দিশ যাতে মানুহে পৰিহাৰ কৰিব পাৰে এইবোৰৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰি আপোনালোকে কণ্টেণ্ট ক্ৰিয়েট কৰক আপোনালোকে ইউটিউব হওক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক হওক ইনষ্টাগ্ৰাম হওক সবতে আপোনালোকে ভিডিঅ' সম্প্ৰচাৰ কৰক আপোনালোকে উপাৰ্জন কৰক কিন্তু ঘৰত বহি জুৱা খেলি ঘৰতে বহি লাখ লাখ টকা উপাৰ্জন কৰাৰ এই যি দিহা আৰু পৰামৰ্শ এইবোৰ বন্ধ কৰক এইবোৰে সমাজ ধ্বংস কৰিব সদৌ আমি দা ৰিয়েল ফেক্টৰ ফেক্সুৱেল ডিছকাশ্যনত যিসকলে ভিডিঅ'টো চাই আছিল আপোনালোকৰ বহুমূলীয়া মতামত আগবঢ়াই আমাক উৎসাহিত কৰিব আগন্তুক দিনবোৰতো আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ফেক্সুৱেল বিষয়বস্তু লৈ আমি আকৌ আহিম মই বাহাদুৰ ইছলাম বিদায় মাগিছোঁ ধন্যবাদ